sote goye goye moina hadoro bohage balegi moina hadoro oya ko moina hadoro bhulile oi bebeli oi bhulile oi bebeli lota ঢোল বজাই ফুৰিয়া বিহু গীত গোৱা এই যুৱকজন হল দীপু দত্ত বছৰ বছৰ ধৰি দীপুৱে গছৰ তলৰ মুকলি বিহুৰ পৰা মঞ্চ বিহুলৈ সকলোতে বিহু পৰিৱেশন কৰি সমাজৰ সমাদৰ লাভ কৰি আহিছে কিন্তু দীপু দত্তৰ পৰিচয় ইমানতেই অন্ত পৰা নাই 2023 চনত অসম চৰকাৰে গুৱাহাটীৰ সৰুসজাইত অনুষ্ঠিত কৰা ৰেকৰ্ড বিহুৰো মাষ্টাৰ ট্ৰেইনাৰ আছিল দীপু দত্ত এয়া মঞ্চ অথবা ৰেকৰ্ড বিহু এইবাৰ আহক কলিয়াবৰৰ অন্যতম প্ৰখ্যাত ঢোলবাদক দীপু দত্তৰ জীৱন সংগ্ৰামলৈ জীৱনৰ একা বেকা পথতো দীপুৰ চিৰলগৰীয়া বিহু গীত ৰাতি দুপৰলৈ কাটি ফুটালা শিকালৈ বোলা বিহুৱান কালৈ বোলা বিহুৱান খনি পিঠিত ৰঙা বেগ এখন গ্লেমাৰ বাইক তাৰ পাছত সংগ্ৰাম আন এটি নাম জীৱনৰ জীৱন সংগ্ৰামত এনেদৰে কুৰিয়াৰ সাৰ্ভিসৰ সামগ্ৰী উপিলাই দীপুৱে এপ্লাইও কৰিলোঁ বহুতখিনি কিন্তু নিজৰ কপালতে নাই বুলি ভাবি লৈছোঁ সেই বুলিতো আৰু একো নকৰাকৈ থাকিব নোৱাৰি এই 2013 চন 14 চন মানৰ পৰা বিভিন্ন কোম্পানী প্ৰথমতে ধৰি লওক 2 বছৰমান টেলিকমত কৰিলোঁ তাৰ পৰা লাষ্ট আজি 5 বছৰৰ পৰা মই কুৰিয়াৰ সাৰ্ভিসৰ লগতে জড়িত হৈ আছোঁ সৰুৰ পৰা সেই পৰিৱেশটো পাইছিলোঁ মোৰ ককা এজন বৰবাই নাছিলে সৰুৰ পৰা আচলতে সাংস্কৃতিক পৰিৱেশটো আমাৰ ঘৰত আছিলে তেওঁলোকৰ পৰা বহুতখিনি মই শিকিবলৈ মানে সুবিধা পাইছোঁ মই বাকী 11টা মাহ এই কুৰিয়াৰ সাৰ্ভিসতে কাম কৰোঁ আৰু এটা মাহ বা 1.5 মাহ এই বিহু সংস্কৃতিটোৰ কাৰণে দিওঁ কাৰণ বিহুটি আমাৰ নিচে আপোন দেহিও বালাগি হালিলে দেহা দিখনৈ পাৰৰে কৌজাৰণী যৌৱনৰ পৰশ পায় দেহা গাতে নাই তৰণী ই ছাতি বিছাতি এ জানৈ জুৰিয়া শালিকি পুৱাতে দেখিলে সঁচাকৈয়ে ভালেই লাগি যায় দেহিয় উজাই চালো ভতিয়ে চালো তোমাৰ মান ধুনীয়া নাই কিন্তু বহাগ আহিলেই দীপুৰ মুখত চতে গয়ে কলিয়াবৰৰ পৰা বিকাশ চুটি বৰুৱা NB News NB News সহজ সৰল ভাষাত নৱভাৰতৰ কথা